নেদাৰলেণ্ডখন কেনেকুৱা অসমৰ নিচিনা কেনেকুৱা পৰিৱেশটো তাৰ তাত আপুনি ঘৰ কিনিব পাৰেনে মাটি কিনিব পাৰেনে বস্তুৰ দাম বা পেট্ৰল ডিজেল এইবিলাকৰ দাম কেনেকুৱা হয় নেদাৰলেণ্ডখন হৈছে অসমৰ প্ৰায় আধা নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে চাইকেল চলাই অফিচলৈ যায় 9 বছৰ নেদাৰলেণ্ডত থাকি একেবাৰে অসমীয়া ভাষাত তেখেতে এই কিতাপখন লিখি উলিয়ালে আৰু প্ৰবাসী সুবাস বুলি কিতাপখনৰ নাম দিছে লাষ্টত আপুনি কেনেকুৱা পালে ইয়ালৈ আহি পেলাই আৰু সেইখিনি আপুনি যদি ট্ৰাই কৰে নেদাৰলেণ্ডৰ যিটো ভাষা সেইটোত ক'ব পাৰিব নেকি ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আজিৰ অতিথি অসম সন্তান কিন্তু থাকে বিদেশত তেখেত থাকে নেদাৰলেণ্ডত আৰু নেদাৰলেণ্ডত কৰ্মসূত্ৰে থাকে তেখেতৰ ঘৰ নগাঁৱত আৰু তেখেতৰ নামৰ পিছফালে তেওঁ মৰি কলঙীয়া বুলি লিখি ভাল পায় গমেই পালে তেখেত কোন হয় তেখেত হৈছে সৌৰভ কুমাৰ বৈদ্য কিন্তু সৌৰভ মৰি কলঙীয়া বুলি লিখি তেখেতে গৌৰৱ অনুভৱ কৰে আৰু তেখেত নেদাৰলেণ্ডৰ বাসিন্দা আৰু তেওঁ আহিছে অসমলৈ আৰু এখন হাতত কিতাপ লৈ আহিছে আৰু এই কিতাপখন তেখেতে বিদেশত থকাৰ সময়তে লিখিছে আৰু অভিজ্ঞতাসমূহ ইয়াত তেওঁ সন্নিবিষ্ট কৰিছে নমস্কাৰ জনালো মোৰ অনুষ্ঠানলৈ সৌৰভ দা ভালে আছে আপুনি ঠিকে আছো কিমান বছৰ হ'ল নেদাৰলেণ্ডত থকা এতিয়া প্ৰায় 9 বছৰ হ'ল 9 বছৰ হয় আৰু কেনেকৈ নেদাৰলেণ্ড পালেগৈ আপুনি বৰ নাটকীয় কথাটো কওকচোন 2015 চনৰ জানুৱাৰী মাহমান হ'ব নেকি মই ফিলিপছ মেডিকেল চিষ্টেম বেংগলোৰত কাম কৰোঁ তাৰ পৰা এটা কৰ্মশালাৰ কাৰণে আমাৰ ফিলিপছ মেডিকেল চিষ্টেমছৰ আইনধোভেন বুলি এখন চহৰৰ সমীপৰ বেষ্ট বুলি এখন সৰু টাউন আছে তাতে ফিলিপছৰ বৰ ডাঙৰ এটা অফিচ আছে ফিলিপছ মানে আমি যিটো ফিলিপছৰ লাইট আজিকালি ফিলিপছে কেৱল এই মেডিকেল ইকুইপমেণ্টছ সেইবিলাকেই বনায় মই সেই হেল্থ কেয়াৰ ডিভিজনতেই কাম কৰোঁ সেই কৰ্মশালাৰ কাৰণে গৈছিলোঁ হেল্থ কেয়াৰ ডিভিজনৰ ছফ্টৱেৰৰ তাৰ লগৰ যিসমূহ মোৰ সহকৰ্মী গৈছিলে সকলো আছিল সেই আইনধোভেন চহৰত মই আকৌ অফিচটো একেবাৰে হাবি বননি আগুৰা ঠাই একুৰা তাৰে কাষতে যিখন হোটেল আছিল মই তাতে আছিলোঁ তাৰপিছত অফিচ শেষ হোৱাৰ পিছত খোজকাঢ়িবলৈ ওলাই গ'লোঁ খোজকাঢ়ি যেতিয়া ঘূৰি ফুৰিছোঁ হাবি বননিৰ মাজেৰে মই মৰি কলঙৰ মানুহ গাঁৱত ডাঙৰ দীঘল হোৱা মানুহ খোজকাঢ়ি থাকোঁতে একেবাৰে লাগিল যেন মই একে শৈশৱলৈ ঘূৰি গ'লোঁ সেই মুহূৰ্ততে লাগিল যে এইখন জেগাতে মই থাকিব লাগে কাৰণ এই গাঁৱত ডাঙৰ দীঘল হোৱা মানুহটো চহৰত সেই প্ৰাণটো বিচাৰি নাপাওঁ আৰু তেতিয়া মই গম পাইছিলোঁ সেই বেষ্টৰ অফিচত এটা মোৰ লগত মিলা এটা চাকৰি ওলাইছে 5 দিনা ৰাতিপুৱাই গৈ চাকৰিত মোৰ মনোনয়ন দিছিলোঁ আৰু চাকৰি পালোঁ আৰু কেইমাহমানৰ পিছতে মই সপৰিয়ালে গৈ নেদাৰলেণ্ডত উপস্থিত হ'লোঁ 9 বছৰ নেদাৰলেণ্ডত থাকি একেবাৰে অসমীয়া ভাষাত তেখেতে এই কিতাপখন লিখি উলিয়ালে আৰু প্ৰবাসী সুবাস বুলি কিতাপখনৰ নাম দিছে বহুজনে কিতাপখনৰ প্ৰশংসা কৰিছে আৰু কিতাপখনৰ কথাটো মই পাতিমেই কিতাপখন আপোনালোকে কেনেধৰণেনো উপলব্ধ হ'ব আপোনাৰ ঘৰত বা আপোনাৰ হাতত এই বিষয়েও মই জনাবলৈ চেষ্টা কৰিম তাৰ আগতে সৌৰভদাৰ বিষয়ে অকণমান আৰু জানি লওঁ নগাঁৱৰ মৰি কলঙীয়া নামটো মৰি কলঙীয়া কেলে মানে টাইটেলটো আপোনাৰ যিটো বৈদ্য উপাধিও মই খুব ভাল পাওঁ এতিয়া মৰি কলঙীয়া বুলি লিখাৰ কাৰণে মই বহুতে কয় বৈদ্য বুলি কিয় লিখা নাই সেইসকলক মই ক্ষমা জনাইছোঁ মই বৈদ্য উপাধিও খুবেই ভাল পাওঁ সদায় গৌৰৱ কৰোঁ কিন্তু গাঁওখনৰ প্ৰতি বৰ বেলেগ এটা মোহ তাৰমানে ধৰা এই গছপুলি এটাৰ লগত প্ৰথম মাটিকণৰ যিটো সম্বন্ধ মৰিকলং গাঁৱৰ লগত মোৰ সেইটো সম্বন্ধ সেইকাৰণে ভাবিলোঁ মৰিকলং নামটো জীয়াই ৰাখোঁ সেই বুলিয়েই মৰিকলঙীয়া নামটো দিয়া হ'ল বৈদ্য আগতে যেতিয়া হৈছিলে তেওঁলোকে বৈদ্য উপাধিসকলে তেওঁলোকে হেৰিয়াৰ কাম কৰিছিলে বেচিকেলি চিকিৎসক বৈদ্য তো আপুনিও এতিয়া গৈ পেলাই তেনেকুৱা এটা লাগিলোগে চিকিৎসক কিন্তু মই ইঞ্জিনিয়াৰ আচলতে অভিযন্তা আৰু আমাৰ গোটেই ডাঙৰ বৈদ্য পৰিয়ালটোত তুমি যদি চোৱা বহুত ইঞ্জিনিয়াৰ অভিযন্তা ডাক্তৰ হয়তো 4জনমান হ'ব নেদাৰলেণ্ডখন কেনেকুৱা অসমৰ নিচিনা কেনেকুৱা পৰিৱেশটো তাৰ নেদাৰলেণ্ডৰ পৰিৱেশ যদি মই তুলনা কৰিব খোজোঁ অসমৰ পৰিৱেশ বা ভাৰতৰ পৰিৱেশ মই একেবাৰে আকৌ মৰিকলং গাঁৱলৈকে যাব লাগিব কাৰণ যিটো আমাৰ সেউজীয়া যিটো আৱৰণৰ মাজত আমি থাকোঁ আমাৰ ঘৰ মৰিকলং গাঁৱত সেই তেনেকুৱা আৱৰণ এটা নেদাৰলেণ্ডত
মানে চহৰৰ সমীপৱৰ্তী জাগাত অঞ্চলটোত সেই পৰিৱেশটো পাবা মই ধৰা আইনধবেন চহৰত থাকোঁ এতিয়া 5 মিনিট খোজকাঢ়িলে মই পাম খেতি তেনেকুৱা ধৰণৰ ঠাই পাওঁগৈ তাত মই খোজকাঢ়ি ওলাই যাওঁ সেইফালৰ পৰা ধৰা এতিয়াতো আমাৰ গোটেই নগৰীকৰণ নগৰৰ এটা চবতে হেৰি হৈছে আমি যেনেকৈ সৰুতে ডাঙৰ হৈছিলোঁ এই চাইকেলেৰে স্কুললৈ অহা যোৱা কৰিছিলোঁ এতিয়া মই মোৰ অফিচ মোৰ 12 কিলোমিটাৰ দূৰ অহা যোৱা মই 24 কিলোমিটাৰ মই চাইকেল চলাই যাওঁ মোৰ ই বাইক নহয় মই নৰ্মেল চাইকেল চলাই যাওঁ মোৰ ছোৱালীহঁতে চাইকেল চলাই স্কুললৈ যিটো আমি গৈছিলোঁ ইয়াত এটা গদ্য তেওঁ লিখিছে ইয়াত খুব ধুনীয়াকৈ চাইকেল লৈ তাৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীও চাইকেল চলাই আমাৰ মোদী ডাঙৰীয়া গৈ তাত চাইকেল চলাইছিলে হয় তাৰ ফটো আছে খুব ধুনীয়া আপুনি ৰেগুলাৰ চাইকেল লৈ অহা যোৱা মই ৰেগুলাৰ চাইকেল লৈ অহা যোৱা সেইকাৰণে ইমান ফিট হৈ আছে হয় ক'ব পৰা সেইটো কথা নেদাৰলেণ্ডৰ মানুহ বহুত ওখ বুলি কয় গোটেই ৱৰ্ল্ডৰ যদি আমি চাওঁ তেতিয়াহ'লে নেদাৰলেণ্ডৰ মানুহ যথেষ্ট গড় হিচাপে 6 ফুটটো থাকে গড় উচ্চতা 6 ফুট মতা মানুহবিলাকৰ আৰু মাইকী মানুহবিলাকৰ 5 ফুট 7 ইঞ্চি মান হ'ব বাপৰে বেছ ওখ তুমি যদি 100-150 মানুহ একেলগে দেখিছা ডাটছ মানুহ তাতে 4-5টা তুমি 7 ফুটৰ মানুহ দেখাটো অকণো আচৰিত কথা নহয় মোৰ নিচিনা মানুহ এনেকৈ চাব লাগে মোৰ মা যেতিয়া গৈছিলে নেদাৰলেণ্ডলৈ আমাৰ তাতে এজন ডাটছ মিস্ত্ৰীয়ে কাম কৰি আছিলে এই কিতাপত এটা ফটো এখন আছে মাৰ লগত মাক মানে একে লিলিপুট যেন লাগিছে একেবাৰে সৰু লাগিছে আৰু সেই মিস্ত্ৰীজন তেওঁ বোলে হেৰি এই তেওঁৰ পৰিয়ালৰ আটাইতকৈ চাপৰ মিস্ত্ৰীজন হয় নেদাৰলেণ্ডখন অসমৰ মাটিকালি যদি চাওঁ অসমতকৈ সৰু নে ডাঙৰ হ'ব নেদাৰলেণ্ডখন অসমৰ আধাতকৈ অকণমান ডাঙৰ অসমৰ আধাতকৈ অকণমান হয় অসমৰ মাটিকালি প্ৰায় 80,000 বৰ্গ কিলোমিটাৰ নেদাৰলেণ্ডৰ মাটিকালি হৈছে 45,000 বৰ্গ কিলোমিটাৰ বাপৰে খুব শান্ত বেছ শান্ত কিন্তু এটা কথা মই ক'ম শান্ত এইকাৰণে নহয় যে মানুহ খুব কম মই তোমাৰ কথা এটা কৈছোঁ 45,000 স্কুৱেৰ কিলোমিটাৰ বৰ্গ কিলোমিটাৰ মাটিত নেদাৰলেণ্ডৰ জনসংখ্যা হৈছে 2 কোটি আৰু অসমৰ ধৰা আমাৰ 3 কোটি বা অনানুষ্ঠানিকভাৱে 4 কোটি যিয়েই নহওক মানে 80,000ত 3 কোটি 4 কোটি আৰু 45,000ত তোমাৰ 2 কোটি তুমি যদি তাৰ ঘনত্ব চাবলৈ যোৱা আচলতে নেদাৰলেণ্ডৰ জনবসতিৰ ঘনত্ব ভাৰতবৰ্ষৰ ঘনত্বতকৈ অকণ বেছিহে হয় কিন্তু তথাপি তুমি যদি ৰাস্তালৈ ওলাই যোৱা তোমাৰ চাৰিওফালে ঘূৰা তোমাৰ লাগিব যেন মানুহ নায়ে তেনেকুৱা এটা কিহৰ কাৰণে হয় তাৰ এই নগৰ পৰিকল্পনা বা যিটো তোমাৰ থকা ঠাইৰ যিটো পৰিকল্পনা খুব নিয়াৰিকৈ কৰা হয় আৰু যধে মধে ঘৰ বনোৱা নহয় ঘৰখিনি ধৰা এজেগাত থাকিলে এটা চুবুৰীৰ লগতে ধৰা তোমাৰ বনাঞ্চলত থাকিব লাগিব 500 মিটাৰমান দূৰত এখন প্ৰাথমিক স্কুল থাকিব লাগিব ছুপাৰ মাৰ্কেটো 500 মিটাৰ ভিতৰত থাকিব লাগিব আৰু মাধ্যমিক স্কুল ধৰা 2 কিলোমিটাৰ ভিতৰত থাকিব লাগিব এই কথাটো বৰ ভালকৈ পালন কৰা হয় সেই নিয়মৰ কাৰণে তোমাৰ লাগে যে মানুহ নাই তুমি ধৰা ছুইডেন নৰৱে এইবিলাক দেশৰ লগত যদি তুলনা কৰা নেদাৰলেণ্ডৰ জনসংখ্যা অতি বেছি এই ছুইডেন নৰৱেত সঁচাকেই কম আৰু তাত শান্ত কিয় তুমি গম পাবা বাকী নেদাৰলেণ্ডৰ শান্তটো এটা আশ্চৰ্য বিষয় মই আচৰিত তাত পৰিয়াল পৰিকল্পনাটো কেনেকুৱা মানুহৰ সন্তান বেছ বহুত কমেই জনসংখ্যা মানে বহুতেই ল'ৰা ছোৱালী নকৰেও আজিকালি তেনেকুৱাও হয় কিন্তু বহুতেই সংসাৰ কৰেও দেই আৰু কেতিয়াবা এনেকুৱা মানুহো বহুত আছে যে 3-4টা ল'ৰা ছোৱালীও আছে তেনেকুৱাও আছে গতিকে গড় হিচাপে এটা বৰ সমস্যাৰ কথা হোৱা নাই যে জনসংখ্যা বৰ কমি গৈছে সেইটো হোৱা নাই জনসংখ্যা বাঢ়িহে গৈছে আৰু যিহেতু অলপ উন্নত ঠাই বেলেগ ঠাইৰ পৰা বহুত মানুহ যায় বা আৰু ভগনীয়াৰ ধৰে মানুহ আজিকালি যুদ্ধ আক্ৰান্ত অঞ্চলৰ পৰাও বহুত মানুহ যায় তেনেকৈ জনসংখ্যা বহুতেই বাঢ়িছে আৰু তাত উদ্যোগ বা খেতি পথাৰ কেনেকৈ দেশখন চলে তোমাৰ উদ্যোগৰ ফালৰ পৰা বেছ আগবঢ়া দুটা কথাৰ কথা মই উল্লেখ কৰোঁ এটা কৃষি আৰু এটা তোমাৰ আজি ইলেক্ট্ৰনিক্সৰ পৃথিৱীখনৰ কথা বাকীবিলাকতো আছে কৃষিৰ কথা কৈ পেলাই মই খুব আপ্লুত হওঁ নেদাৰলেণ্ড কৃষিৰ ক্ষেত্ৰত পৃথিৱীৰ 3য় বৃহৎ ৰপ্তানি কৰোতা দেশ 3য় বৃহৎ প্ৰথম দুখন কি জানানে আমেৰিকা আৰু ব্ৰাজিল আমেৰিকা আৰু ব্ৰাজিল দুইখনেই প্ৰায় ভাৰতবৰ্ষৰ 3 গুণমান ডাঙৰ দেশ নেদাৰলেণ্ডখন হৈছে অসমৰ প্ৰায় আধা বাকী বোলে তুমি ছফ্টৱেৰৰ কাম কৰিছা তোমাৰ মাটি দৰকাৰ নাই তোমাৰ ৰুমৰ ভিতৰতে কম্পিউটাৰত কৰিব পৰা ইমান কম মাটিত 3য় বৃহৎ ৰপ্তানি হোৱা দেশ এইটো আচৰিত নালাগেনে তাৰ মেইন কথাটো হৈছে তেওঁলোকৰ
কৃষি ক্ষেত্ৰতো প্ৰযুক্তিৰ খুব প্ৰয়োগ হয় এটা বছৰতে বহুত কিটা খেতিৰ চপাব পাৰে সেইটো এটা ডাঙৰ হেৰি আৰু এই ইমানখিনি কৃষি ক্ষেত্ৰ আগবঢ়াৰ কাৰণে নেদাৰলেণ্ডৰ ৱাগেনিংগেন বিশ্ববিদ্যালয় বুলি এখন আছে সেইখন আজি বছৰ ধৰি পৃথিৱীৰ ভিতৰত 1 নম্বৰৰ কৃষি বিশ্ববিদ্যালয় পৃথিৱীৰ ভিতৰত খেতিক মানে খুব গুৰুত্ব দিয়ে খেতিয়ক গুৰুত্ব দিয়ে মইতো খোজকাঢ়ি ফুৰো চাইকেল চলাই ফুৰো তোমাৰ সাধাৰণতে দেখো এই ট্ৰেক্টৰ চলাই যে ঘূৰি ফুৰে বা মৰণা সব মেচিনেৰী কৰে তুমি পথাৰলৈ মই যিমানখিনি মানুহ দেখো খেতিত কাম কৰি আছে সৰহ সংখ্যক ডেকা ল'ৰা মানে 20-25-30 বছৰৰ ল'ৰাই পুৰা খেতি যেনেকৈ কৰে দেখি মনটো ভাল লাগি যায় তাৰমানে তেওঁলোকে নিজৰ পচন্দ হিচাপে খেতি কৰিবলৈ গৈছে ধৰা ইঞ্জিনিয়াৰ ডাক্তৰ হ'ব বুলি কৈছে ডাক্তৰ ইঞ্জিনিয়াৰো হৈছে কিন্তু খেতিকো সমান এই শ্ৰমৰ মৰ্যাদাটো সম্পূৰ্ণৰূপে আহি পৰে মানে নতুন প্ৰজন্মই খেতিত নেদাৰলেণ্ডৰ যিহেতু কথাখিনি কৈছে সৌৰভ দা তাত ধৰক খাদ্যাভাসটো কেনেকুৱা হয় নেদাৰলেণ্ডৰ মই মোৰ উৎসুক মনটো সুধি আছো নিশ্চয় খোৱাৰ ফালৰ পৰা তুমি যদি ক'বলৈ যোৱা বৰ এফালৰ পৰা ক'বলৈ গ'লে বৰ আমনিদায়ক বা বৰ আকৰ্ষণীয় নহয় বুলি ক'ব লাগিব তাৰমানে ধৰা ভাৰতীয় খোৱা যিমান সোৱাদযুক্ত হয় সেই ফালৰ পৰা তোমাৰ সেইটোৰ কোনো মানে বিশেষ ক'বলগীয়া একো নাই কিন্তু এটা কথা মই ক'ম ডাচ সমাজৰ কথা তেওঁলোকে খোৱাৰ ক্ষেত্ৰত এই ধৰা সোৱাদটোতকৈ এই কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন ফেটছ প্ৰত্যেক সাজতে তুমি কিমান খাইছা তোমাৰ আহাৰ সুষম হৈছে নে নাই সেইটো বস্তু বেছি চাই এই সোৱাদটোতকৈ আৰু এই যে খোৱাৰ ক্ষেত্ৰত বৰ সজাগ সেইকাৰণে আৰু লগতে খুব শাৰীৰিক পৰিশ্ৰমটো এই ধৰা চাইকেল চলালে দৌৰিলে খেলে সেইকাৰণে এই দুটা কথাৰ কাৰণে খোৱাৰ ক্ষেত্ৰত সজাগতা আৰু শাৰীৰিক পৰিশ্ৰমৰ কাৰণে তোমাৰ 25-30% বেমাৰটো এনেই নোহোৱা হৈ থাকে হয় তাত স্কুল আৰু চিকিৎসালয় পাব্লিকৰ কাৰণে ফ্ৰী নে তেওঁলোকে পে' কৰিব লাগে স্কুলৰ কথাটো প্ৰথমতে মেক্সিমামেই গভৰ্ণমেণ্ট স্কুল আৰু মোৰ ছোৱালী দুজনী গৈ পেলাই ইণ্টাৰনেশ্যনেল স্কুলত পঢ়িছিলে ইণ্টাৰনেশ্যনেল স্কুল ফ্ৰী নহয় আৰু তেতিয়া মই অলপ দিন গৈ গম পাইছোঁ কথাটো যে ডাচ স্কুলত ফ্ৰী হয় বাট ফ্ৰীটোৱে কথা নহয় মই প্ৰথমতে গুণগত মানদণ্ডৰ কাৰণে 4-5খন ডাচ স্কুললৈ গৈ টিচাৰৰ লগত কথা পাতিলোঁ তেওঁলোকৰ যিটো অন্তঃগাঁথনি সেইটো চালোঁ তোমাৰ ইণ্টাৰনেশ্যনেল স্কুলতকৈ ভাল হ'লেও বেয়া নহয় আৰু সম্পূৰ্ণ বিনামূলীয়া মানে তুমি অকণমান কেতিয়াবা বোলে বছৰটোত 10,000 টকা কিবা এটা মানে 100 ইউৰো মান তাৰ কথাটো কৈছোঁ তেনেকৈ এই প্ৰাথমিক স্কুলত তেনেকুৱা অকণমান তোমাৰ মাধ্যমিক হেৰিলৈ স্কুললৈ ছেকেণ্ডেৰী স্কুললৈ অলপমান বেছি হ'ব তথাপি 18 বছৰলৈকে তোমাৰ বিনামূলীয়া শিক্ষা তাত থাকিলে তোমাৰ বিনামূলীয়া শিক্ষাটো বিনামূলীয়া হয় আৰু 18 বছৰ পিছতো তোমাৰ বিশ্ববিদ্যালয়তো তোমাৰ নাগৰিক বা তাতে স্থায়ীভাৱে থকা মানুহৰ কাৰণে 10% বাহিৰৰ বিদেশৰ পৰা পঢ়িবলৈ যোৱা ল'ৰা ছোৱালীতকৈ 10%তে তাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব একেবাৰেই কম মানে ডিগ্ৰী লেভেলতো স্নাতক লেভেলতো স্বাস্থ্যৰ ক্ষেত্ৰত কি হয় তুমি এটা সামান্য মিনিমাম এটা অংকৰ ধন তুমি ইঞ্চুৰেঞ্চ কোম্পানীক মাহে দিব লাগে আৰু তাৰপিছত তোমাৰ যি বেমাৰেই নহওক সেইটো তেতিয়া তোমাক হেৰি ইঞ্চুৰেঞ্চে দিব আৰু সেই তাৰমানে ত্ৰিপক্ষীয় ব্যৱস্থা হয় তাৰমানে তোমাৰ হস্পিটেল ৰোগী বা নাগৰিক আৰু ইঞ্চুৰেঞ্চ কোম্পানী ৰোগীয়ে বা নাগৰিকে কেতিয়াও হস্পিটেলক চিধাকৈ পইচা নিদিয়ে সেইটো কাৰণে আৰু পইচাটো আহিব ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা সেইকাৰণে জধে মধে তোমাৰ লুটিব নোৱাৰে কাৰণ এইফালে অডিট হ'ব প্ৰত্যেকটো চেণ্ট খৰচতে তোমাৰ অডিট হ'ব সেইটো কাৰণে তোমাৰ জধে মধে মই তাৰমানে স্বাস্থ্যৰ ইয়াতে সমস্যা এটা হ'লে ইয়াতে মই বহুত দেখিছোঁ পৰিয়াল ধৰক সৰ্বশ্ৰান্ত হৈছে তাত তেনেকুৱা একেবাৰে হোৱাৰ সম্ভাৱনাই নাই মানে সৰু হওক বেমাৰ ডাঙৰ হওক বেমাৰ যিকোনো বেমাৰত আপুনি ইঞ্চুৰেঞ্চৰ ফালৰ পৰাহে পইচা পে'মেণ্ট কৰা হয় মোৰ ব্যক্তিগত অভিজ্ঞতা আছে এইটোৰ ওপৰত তুমি যদি জানিব খোজা মই কওকচোন 2 বছৰ আগতে বৰ অভাৱনীয়ভাৱে মোৰ একচুৱেলি হৃদৰোগত আক্ৰান্ত হ'লোঁ মোৰ হাৰ্ট এটেক হ'ল একেবাৰে ভবা নাছিলোঁ চ' হাৰ্ট এটেক হ'ল আৰু সেই হোৱাৰ লগে লগেই ধৰা মোক লৈ গ'ল হেৰিলে হস্পিটেললৈ লৈ গ'ল আৰু এই গোটেইখিনি ধৰা সেইখিনি সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ বা ভিক্ষাৰী এজনৰো
যদি একেটাই সমস্যা হ'লহেঁতেন সেই একেধৰণেই মোৰ কোনো এডমিশ্যনৰ প্ৰচিডিঅ'ৰ নাই মোক লৈ গৈছে মই হস্পিটেলৰ বিচনাত শুই পৰিছোঁ গোটেই মোৰ কামখিনি হৈছে মোৰ ষ্টেম্প বহুৱাইছে 5 দিনলৈ মই ঘূৰি আহিলোঁ সেই একেই প্ৰধানমন্ত্ৰীৰ বেমাৰ হ'লে যিটো ষ্টেম্প বহুৱালেহেঁতেন সেই একে কোৱালিটি ষ্টেম্পে মোৰ গাটো বহুৱাইছে একেই ট্ৰিটমেণ্ট কেতিয়াবা ৰাতি 1:30 বজাত মই মাতিছোঁ পেৰামেডিক্সৰ দল মোৰ ঘৰলৈ আহিছে চাই গৈছে কৈছে যে কিবা সমস্যা হ'লে আকৌ মাতিব একেবাৰে সম্পূৰ্ণ ধুনীয়া সুবিধা দেই সেইটো মোৰ এটা বিৰাট ভাল নিজৰ অভিজ্ঞতা তাতে কিন্তু মই আৰু এটা কথা কওঁ মোৰ যে হৃদৰোগত আক্ৰান্ত হ'লোঁ হাৰ্ট এটেকটো হ'ল এতিয়া যদি মই ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ লগত অলপ তুলনা কৰিব খোজোঁ ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ মই অকণমান বেয়া দিশটো ক'লোঁ যে ব্যৱসায় হয় চিকিৎসাৰ নামত আৰু তোমাৰ সেইটো ব্যৱসায় হয় সেইটো ভাল কথা নহয় মানুহ সৰ্বশ্ৰান্ত হৈ পৰে কেতিয়াবা চিকিৎসাৰ খৰচৰ কাৰণে কিন্তু এটা ইয়াত কি হয় তোমাৰ ইয়াত যিটো প্ৰিভেণ্টিভ হেল্থ চেকআপ ভাৰতবৰ্ষৰ নিচিনা দেশত ধৰ মোৰ কিবা অকণ ভাবিছোঁ মই লগে লগে কৈ মোৰ অকণমান এইটো লাগিছে মোৰ এইটো পৰীক্ষাটো কৰিব লাগে বৰ সহজে কৰি দিয়ে কাৰণ মোৰ পকেটৰ পৰা পইচা যায় ভাৰতবৰ্ষত মোৰ কথা মই খৰচ কৰিছোঁ তাত কি হয় ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা যায় নহয় তেওঁলোকে 101% নিশ্চিত নোহোৱালৈকে সাধাৰণতে পৰীক্ষাবিলাক নকৰে এইটো বৰ ভাল কথাই কেতিয়াবা বেয়া কথাও কিন্তু বিশেষকৈ মোৰ নিচিনা মানুহ যি মই তাৰ মূলৰ মানুহ নহয় তেওঁলোকৰ যিটো পৰিসংখ্যা ষ্টেটিষ্টিক্স মোক হৃদৰোগৰ আক্ৰান্ত হোৱাৰ 4 মাহমান আগতে ক'লে যে আপোনাৰ অকণমান এতিয়া 5% হৃদৰোগৰ আক্ৰান্তৰ 5% অনলি 5% ৰিস্ক কেটেগৰীলৈ মই আহিছোঁ তাৰ কৈছে নাথিং টু ৱৰি অনলি 5% কেটেগৰী একো চিন্তা নাই তুমি ৰেগুলাৰলি মানে দৌৰা চাইকেল চলাই আছা কোনো সমস্যা নাই কিন্তু কি হ'ল মইতো ভাৰতীয় মানুহ তেওঁলোকৰ পৰিসংখ্যাটো বগা মানুহক লৈহে চাগে কৰা হৈছিলে মোৰতো জেনেটিক্সৰ ফালৰ পৰা ভাৰতীয় মানুহৰ ৰোগাক্ৰান্ত বেছি হয় সেইটো প্লাছ প্ৰিভেণ্টিভ হেল্থ চেকআপ যে ফটককৈ সোনকালে এটা টেষ্ট নকৰে মই ভাবোঁ যে মই ভাৰতবৰ্ষত থকা হ'লে হয়তো মোৰ হৃদৰোগ মোৰ নহ'লেহেঁতেন সেইটোৱে এতিয়া মোৰ ক্ষেত্ৰত এইটো মই ধৰা সেই বিদেশী মানুহ এজন তাৰ ছিষ্টেমত গৈ এক গোট হ'বৰ কাৰণে যিটো প্ৰচেছ তাত এইবিলাক এটা সংঘাতো নিশ্চয় সেইবিলাকে ভালো আছে বেয়াও আছে চবতে থাকিবই সেইখিনি ইয়াৰ পিছতে মই আৰু দুটা বস্তু জানি ল'ম তাৰপিছতে মই কিতাপৰ কথা পাতিম কি আছে কিতাপৰ তাত ধৰক মিডিয়া তাত ধৰক ডিজিটেল প্লেটফৰ্মসমূহ কেনেকুৱা ধৰণৰ আছে তাত কেনেকুৱা ধৰণৰ কাম চলে কিমান চৰকাৰে তেওঁলোকক চকু দি ৰাখেনে নে স্বাধীনভাৱে তেওঁলোকে কামবোৰ কৰিব পাৰে বাতৰি কাকত হওক টেলিভিশ্যন হওক ডিজিটেল হওক প্লেটফৰ্মবোৰ কেনেকুৱা আপুনি কেনেকৈ দেখে এটাটো তোমাৰ যিটো টেকন'লজিৰ যিটো অন্তঃগাঁথনি প্ৰযুক্তিবিদ্যাৰ সেইটো মই আজিকালি সকলোতে সমানে দেখোঁ সেইটোত সিহঁতৰ প্ৰগতিৰ কোনো তাত হিন্দেৰি নাই ইয়াতে গুৱাহাটীত যিটো সেইটো তোমাৰ আইনধৱেন নেডাৰলেণ্ডতো একেই একচুৱেলি মই তেনেকেই দেখোঁ এটা যিটো তোমাৰ নীতি বা নিয়ম বা সেইখিনি কথাত অকণমান মই এটা বেলেগ দেখোঁ মই যদি ইয়াতে এনেই সাধাৰণ মই এটা হেৰি কৈছোঁ ধৰা মই ইয়াতে যদি এটা টিভি চেনেল খোলোঁ বৰ চিঞৰি মানুহে কথা কোৱা শুনো এজনে কথা ক'লে সিজনে তাৰ ওপৰতে কথা ক'ব মই এতিয়া ডাটছ ভাষাটো অলপ বুজি পাওঁ বৰ বেছিকৈ নহ'লে বৰ টান ভাষা বৰ সহজ নহয় মই অলপ ক'ব পাৰোঁ এনেকুৱা সহজ কথাত ক'ব পাৰোঁ কিন্তু ধৰা টিভিৰ কনভাৰ্চেশ্যনত এইবিলাক বহুত খৰকৈ কয়তো তেতিয়াও মই বুজোঁ 50-60% কিন্তু ইমানখিনিতো বুজোঁ যে কোনোবা এজনে কথা ক'লে সিজনে সসন্মানে ৰৈ এইজনক কৈ শেষ কৰি তাৰপিছত সিজনে কয় এইটো মোৰ খুব ভাল লাগে আৰু দ্বিতীয় কথা তোমাৰ একেটা শ্ব'লৈকে এদিন প্ৰধানমন্ত্ৰী আহে এদিন মোৰ নিচিনা সাধাৰণ মানুহ গৈও কথা কয় সেই বস্তুটো মোৰ খুব ভাল লাগে আৰু তোমাৰ যিকোনো ধৰণৰ কথাবিলাকৰ অকল ৰাজনৈতিক সমস্যাই নহয় এই সামাজিক সমস্যাবিলাকৰো মই মাজতে এটা চাই আছিলোঁ এটা প্ৰগ্ৰাম তাত কি হৈছে এনেই কিন্তু ডাটছ সমাজখন বৰ কি বুলি প্ৰতিযোগিতামূলক ইমান নহয় আমাৰ ধৰা এই অমুকৰ ল'ৰাই বোলে 90% পালে অমুকে 70হে পালে কি হ'ল সেইবিলাক চিন্তা ইমান নকৰে বৰ বেছি কাৰণ সেইটো সঠিক শ্ৰমৰ মৰ্যাদাৰ লগত চাগে যোগ আছে তাতে ধৰা অফিচাৰৰ ল'ৰা ছোৱালী যদি গৈ পেলাই ক'ৰবাত বাছ ড্ৰাইভাৰো হয় সেইটো সসন্মানে কৰে ল'ৰা বাছ ড্ৰাইভাৰ কামত মানে এনেকুৱা হেৰি নাই কিন্তু মই আকৌ আগৰ কথাটোলৈ ঘূৰি আহোঁ এই নিউজৰ বা সংবাদ মাধ্যমৰ কথাটো তাত কি হৈছে যিয়ে নহওক এটা গোটেই বিশ্বায়নৰ কাৰণে এটাতো প্ৰভাৱ পৰেই আজিকালি ধৰা এপবিলাকত ল'ৰা ছোৱালীয়ে কিমান মাৰ্কছ পাইছে সেইবিলাক আহি থাকে আৰু তাতে ধৰা
অকণমান যদি মাৰ্কছ কম হয় অকণমান তাতো ধৰা মাক বাপেকে আজিকালি সোধাৰ নিচিনা কৰিছে কিয়নো কম পালি সেইটো লৈয়ে এটা প্ৰগ্ৰেম হৈছে যে এই বস্তুটো হ'ব নালাগে মানে এটা অদৰকাৰী চাপ এটা ল'ৰা ছোৱালীক দিয়াটো এটা ঠিক কথা নহয় তুমি এই বস্তুটোত ভালো পাব পাৰা বা বেয়াও পাব পাৰা কিন্তু দেশখনত স্বাভাৱিক কথালৈ মানে খুব গুৰুত্ব দিয়া হয় তোমাৰ যদি ল'ৰা ছোৱালী পঢ়িবলৈ মন নাই জোৰ নকৰে এতিয়া তুমি এইটো ক'বা যে অকণমান জোৰ কৰিলে হয়তো পঢ়িবলৈ মন আহিবও পাৰে সেইটো তুমি ক'ব পাৰা কিন্তু সেই জোৰকণো নাথাকে মাক বাপেকেও ৰেচপেক্ট কৰে সি বোলে হেৰিহে হ'ব কাঠমিস্ত্ৰীহে হ'ব বা কিবা বিউটিচিয়ান বা তেনেকুৱা ধৰণৰে হ'ব পঢ়া শুনা কৰি ইউনিভাৰ্চিটিলৈ নাযায় সেইটো মাক বাপেকক সন্মানেৰে চায় আৰু তোমাৰ স্কুল কলেজতো সেই সন্মানটো দেখিছোঁ তাৰমানে চবৰ কাৰণে স্কুলবিলাক বেলেগ হয় মোৰ ছোৱালীহঁত যেতিয়া এইটো এটা ভাগলৈ যাব আৰু সেইখিনি সময়ত মই সকলো ধৰণৰ স্কুললৈকে গৈছোঁ তাৰমানে মূল 3টা ভাগত ভাগ হৈ যায় তোমাৰ খুব পঢ়া শুনা কৰিব পৰাখিনি যিখিনি ব্যৱহাৰিক শিক্ষা পঢ়া শুনাত ভাল কিন্তু বহুত পঢ়ি ভাল নাপায় কাম কৰি ভাল পায় তেনেকুৱা আৰু যিখিনি পঢ়া শুনাৰ কাৰণে নহয় আৰু ধৰা সেই হেৰি আৰু ধৰা খাটি খাই পেলাই হ'ব মই 3 ধৰণৰ স্কুললৈকে গৈছোঁ বিশ্বাস কৰিবা সেই যে খাটি খোৱা মানুহ ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি স্কুল তাহাঁতৰ মানে ন্যূনতম শিক্ষাখিনি দিব ব্যৱহাৰিক শিক্ষা বেছি দিব আটাইতকৈ ধুনীয়া স্কুলকেইখন সেইকেইখনে একচুৱেলি ইমান ভাল লাগে গৈ পেলাই মানে তোমাৰ আন্তঃগাঁথনি চাবানে কি চাবা লাষ্ট প্ৰশ্ন নেদাৰলেণ্ডৰ ফালৰ পৰা নেদাৰলেণ্ডক বুজিবলৈ চেষ্টা কৰিছোঁ তাত ধৰক এতিয়া বস্তুৰ দাম বা পেট্ৰল ডিজেল এইবিলাকৰ দাম কেনেকুৱা হয় বা আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীবোৰ যিবিলাক আমাৰ দৈনন্দিন ব্যৱহাৰ হয় সেইবিলাকৰ দাম কেনেকুৱা চলিব পাৰিনে তাত সাধাৰণ মানুহ বা সেই বস্তুটো ভাল প্ৰশ্ন দুখীয়াৰ যিটো ভাল প্ৰশ্ন সুধিছা বৰ খৰচী দেশ অতি খৰচী দেশ তাৰ আকৌ অতি খৰচ সেই গোটেই অঞ্চলটোৱে অতি খৰচী তাৰ ভিতৰতে অতি খৰচী হৈছে নেদাৰলেণ্ড একচুৱেলি তোমাৰ পেট্ৰলৰ দামৰ ফালৰ পৰা যদি চাবা টকাৰ হিচাপত ধৰা 200 টকা এতিয়া 200 টকা ধৰা জাৰ্মানী নেদাৰলেণ্ডত 200 টকা তুমি ধৰা বেলজিয়াম বা জাৰ্মানীত তুমি 160 টকাত পাই যাবা আমাৰ তাত আকৌ আৰু অকণ বেছিহে আৰু সেই ধৰণে তোমাৰ বাকীবিলাক বস্তুৰ দামো বেছি এনেই তোমাৰ মুদ্ৰাস্ফীতি বহুত কম কিন্তু এই যিখন বিশেষকৈ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধখন এইখনে ইউৰোপক মাধমাৰ দি দিছে বহুত অৱস্থাপন্ন মানুহ দুখীয়াৰ শাৰীলৈ গুচি গৈছে গভৰ্ণমেণ্টে বহুত পইচা বজাৰলৈ দি দিয়াৰ কাৰণে সেইখিনি মানুহ বাচি গৈছে তাৰমানে এতেকে প্ৰত্যক্ষ যিটো প্ৰভাৱ সেইটো কি জানানে এই ইউৰোপতো বহুত ঠাণ্ডা গৰম দেৰ ঘৰ ৰুমবিলাক মানে ঘৰৰ ভিতৰ গৰম কৰি ৰাখিবৰ কাৰণে তোমাক গেছ লাগে গেছৰ অধিকাংশই আহিছিল ৰাছিয়াৰ পৰা আৰু ইউৰোপে এতিয়া সমৰ্থন জনাইছে ইউক্ৰেইনৰ ৰাছিয়াৰ পৰা তোমাৰ ল'ব নোৱাৰে গেছ সেইকাৰণে ধৰা মাহে গেছ আৰু ইলেক্ট্ৰিচিটি বিলটো একেলগে আহে চ' মাহে য'ত 150 ইউৰো মানে 15,000 টকা ৰাফলি ক'ব পৰা 14,000 টকা যাৰ ধৰা গেছ আৰু ইলেক্ট্ৰিচিটি বিল আছিল একে কোবতে ধৰা 900 ইউৰোমান মানে ধৰা 90,000 85,000 90,000 টকাৰ হিচাপত গৈছে এনেকুৱা অভাৱনীয় ধৰণেৰে বাঢ়ি গ'ল যেতিয়া যুদ্ধখন আৰম্ভ হৈছিলে এতিয়ালৈ কমিল কিন্তু সেই পৰ্যায় নাপালেগে আৰু 150 ইউৰোৰ পৰ্যায়ত নাই আৰু ধৰা 300 বা 250 ৰ'লগে তুমি ভাবিব পাৰা তাৰমানে কেনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে খুবেই দিগদাৰ এইখিনি হৈছিলে নেদাৰলেণ্ডৰ কাহিনী এতিয়া নেদাৰলেণ্ডত থাকি সৌৰভদাই যিখন কিতাপ লিখিছে তাৰ ওপৰতো আমি চকু ফুৰাওঁ এবাৰ সূচীপত্ৰখন চালে গম পায় আপুনি একেবাৰে আমাৰ অসমীয়া ভাষাত খুব ধুনীয়াকৈ লিখিছে আৰু সূচীপত্ৰখন চালে এনেকুৱা মই দুটামান যদি পঢ়ি দিওঁ আপোনালোকে গম পাব মই পিছফালৰ পৰা পঢ়িম ইয়াত লিখিছে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি এটা আছে মই সেইটো কেইখনমান সাগৰ মহাসাগৰৰ লগত হোৱা খন্তেকীয়া ৰোমাঞ্চ দেশে বিদেশে হোৱা কিছু লতিঘটি বহু আনন্দ ঠিক তেনেধৰণে নেদাৰলেণ্ডত মোৰ চাকৰি জীৱনৰ অভিজ্ঞতা তেনেকুৱা ধৰণৰ আছে মানে এনেকুৱা ধৰণৰ কিতাপ পঢ়ি মই খুব ভাল পাওঁ আৰু এইকাৰণে ভাল পাওঁ যাতে সেই দেশখনত মোৰ নিজকে থকাৰ নিচিনা লাগে আৰু লাইকে ভ্ৰমণ কাহিনীৰ নিচিনাও হৈ যায় গোটেই কিতাপখনত তো সৌৰভদা আপুনিয়ে কওক কি আছে কি সন্নিৱিষ্ট আছে অকল আপুনি নেদাৰলেণ্ডৰ কথাই লিখা নাই বেলেগ বেলেগ দেশ ফুৰিবলৈ যাওঁতেও তাৰ অভিজ্ঞতাখিনি ইয়াত আপুনি লিখিছে এফালৰ পৰা যাওঁ কৈ যাওক আপুনি ঠিক আছে মই প্ৰথম যিটো লিখিছোঁ সেইটো মোৰ বৰ বিশেষ লিখা একচুৱেলি মোৰ বৰ প্ৰিয় খুব বিশেষ
কাৰণ যাৰ বিষয়ে লিখিছোঁ সেয়া হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ। সকলোৱে জানেই মোৰ মানে অকল লিখা ক্ষেত্ৰতেতো নহয়, তেখেতৰ বাকী সৃষ্টি, কলা সৃষ্টি, তোমাৰ ভ্ৰাম্যমাণ নাটকেই হওক, আৰোহণ, কলাক্ষেত্ৰ সকলো তেওঁৰেই সৃষ্টি। চ' এইজন মানুহ মোৰ কাৰণে মহান পুৰুষ, আজিৰ আধুনিক অসমৰ মহাপুৰুষৰ ধৰণৰ মোৰ কাৰণে মই গণ্য কৰোঁ, বেলেগৰ কাৰণে কৰা নাই। এই প্ৰথম লিখাটো হৈছে তেখেত লণ্ডনত পঢ়ি থাকোঁতে এই চেপষ্টাও প্লেচ বুলি ঠাই এখনত আছিলে, মই তেখেতৰ ঘৰ বিচাৰি গ'লোঁ, মানে যিটো ঘৰত থাকি, কাৰণ অকল পঢ়াই নাছিল নহয়, তোমাৰ সেই ঠাইত থাকি তেওঁৰ বহুত প্ৰভাৱ পৰিছিল, সেইখিনি সময় লিখা গল্পবিলাকত তেওঁৰ লিখাৰ বহুত প্ৰভাৱ আছে তাৰ। তো ভাবিছোঁ যি ঠাইত থাকি পেলাই তেখেতে অভিজ্ঞতা লৈছিল তাক গৈ এইটো ঘৰটো চাই আহোঁ। ভাড়াত আছিলে গৈ পেলাই মই এটা ঘৰৰ সন্মুখত ৰৈ আছোঁ, বহুত একদম আৱেগত বিভোল আৰু শ্ৰদ্ধা ভক্তি চব হৈছে। তাৰপিছতে মই কলিং বেল বজাই দিলোঁ, চিনাকি মানি নাই, মানুহ নাই, অচিনা অজনা মানুহ গৈ কলিং বেল বজাই দিলোঁ, মানুহগৰাকী আহিল, মুখত কিবা কিবি খানা আছে কিবা কিবি কৈ পেলাই দৰ্জা বন্ধ কৰি গুচি গ'ল। মইতো তেতিয়া গুচি আহিব লাগে আৰু এইটো ভাল কথা নহয়, একেবাৰে অচিনাকি মানুহ তেনেকৈ ৰৈ থাকি ইয়াতে ৰৈ থাকিব নোৱাৰা, তুমি বিদেশত ৰৈ থাকিলে পুলিচ মাতি দিব। তথাপি মই ৰৈ আছোঁ, কিন্তু মোক কিমান কথা ক'বলগীয়া আছে, মানুহজনীয়ে দৰ্জাখন বন্ধ কৰিলে। তেতিয়াই তেওঁৰ গিৰিয়েক মানে পাৰ হৈ গ'ল মোৰ কাষেদি, মই ক'লোঁ তেখেতৰ কথাখিনি, তেখেতে খুব ভালকৈ কথাখিনি শুনিলে, তেখেতে নিজেই মোৰ ফটো তুলি দিলে, একদম আৰু খুব আনন্দত মই উত্তৰ হ'ল। আৰু তাৰপিছত ঘূৰি আহিছোঁ, আহোঁতে মই গম পালোঁ যে মই সম্পূৰ্ণ ভুল ঘৰ এটালৈ গ'লোঁ। দুটা নম্বৰ আছিল, মোৰ 63 নম্বৰ ঘৰত 26 নম্বৰ কোঠাত আছিল, মই 26 নম্বৰ ঘৰ বিচাৰি পালোঁগৈ। তাৰপিছত মই আকৌ ঘূৰি গৈছোঁ, আৰু তেখেতো ওলাই আহিছে, তেওঁ ওলাই আহিছে এইকাৰণে যে মোক বিচাৰি আহিছে তেখেতে, যে ঘৈণীয়েক দুখিত যে তেওঁ দৰ্জাখন এনেকৈ বন্ধ কৰিলে। মই ভদ্ৰতা দেখি মই আচৰিত হৈ গৈছোঁ। তাৰপিছত মই তেওঁকো কৈছোঁ যে মই ভুল কৰিলোঁ কথাটো, আচলতে মই যাব লাগিছিল এইটো ঘৰলৈ, তেওঁৱে মোক আহি পেলাই আচল ঘৰটো লৈ গৈ পেলাই হেৰি কৰিছিল। কেনেকৈ আছে ঘৰটো এতিয়া বেলেগ আছে, এইটো মানে সেয়া এতিয়াও কোঠাৰ সমষ্টিৰ নিচিনাকৈ আছে, কিন্তু সেইকাৰণে ভিতৰলৈ যাবগৈ নোৱাৰিলোঁ, কিন্তু আচল ঘৰটো বিচাৰি উলিয়ালোগৈ আৰু সেইটো এটা শান্তি পালোঁ। তেনেকুৱা ধৰণৰ কথা আছে। আৰু তোমাৰ আমেৰিকাত গৈ তোমাৰ নজনা নুশুনা মানুহৰ লগত নাটক কৰাৰ কথা আছে। স্পেইনত তোমাৰ হেৰি কৰিছিলোঁ, নজনা নুশুনা মানুহৰ লগত গৈ পেলাই ৰাস্তাৰ কাষত গানৰ সংগীত মূৰ্চনা কৰিছোঁ। এই মনহিৰাদৈত কি আছে? মনহিৰাদৈটো তোমাৰ চাইকেলত বুঢ়া পিলিঙা, মনহিৰাদৈ চাইকেল নহয় টিলিঙা, সেইটো চাইকেলত বুঢ়া পিলিঙা বুলি সেই নেদাৰলেণ্ডৰ চাইকেল সংস্কৃতিৰ ওপৰত লিখিছোঁ। নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে চাইকেল চলাই অফিচলৈ যায়, এই কাহিনীটো এবাৰ কৈ দিয়ক। ইয়াত ফটো আছে, মোদীৰ লগত একেলগে তেওঁ ফটো উঠিছে। এইজন মাৰ্ক ৰুটে, এতিয়া এই বছৰৰ পৰা তেওঁ নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী নহয় আৰু, কিন্তু তেওঁ আৰু এটা ডাঙৰ পদবীলৈ গ'ল। তেওঁ এতিয়া নেটো বুলি যিটো কয়, নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, তেওঁ এটা ছেক্ৰেটাৰী জেনেৰেল হয়। তেওঁ যেতিয়া প্ৰধানমন্ত্ৰী আছিল, 14 বছৰ প্ৰধানমন্ত্ৰী আছিল নেদাৰলেণ্ডৰ, তেওঁ চাইকেল চলাই পেলাই ৰজাৰ ঘৰলৈ নথি পত্ৰ লৈ পেলাই যায়। সিমানেই নহয়, তেওঁ সপ্তাহত দুবাৰকৈ ডি হেগৰ ছেকেণ্ডেৰী স্কুলত সমাজ অধ্যয়ন পঢ়াইছিল, যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে। আৰু চাকৰি মানে যেতিয়া ধৰ প্ৰধানমন্ত্ৰী হেৰি নাই, কামত নাই, বাহিৰত নিজৰ কামত আছে, তেতিয়া সাধাৰণ মানুহৰ নিচিনাকৈ গৈ বজাৰ কৰে। আৰু বজাৰ কৰোঁতে আমাৰ চিনাকি কোনোবা ছোৱালীয়ে তেওঁক লগো পাইছে। খুব সহজ সৰল ন মানুহবোৰ, সহজ সৰল, চিধা কথা কয়। তোমাক এনেকুৱা লাগিব, কেতিয়াবা ফটককৈ তুমি যদি গৈ তাত উপস্থিত হোৱাকৈ এনেকুৱা লাগিব পাৰে, অলপ অভদ্ৰ নেকি, তেনেকুৱা লাগিব পাৰে, কিন্তু অভদ্ৰ নহয়, চিধাকৈ কথাটো কয়, কিন্তু তোমাৰ অস্তিত্বক খুব সন্মান কৰে। এই লিভ এণ্ড লেট লিভ, তুমিও জীয়াই থাকা আৰু মোকো জীয়াই থাকিবলৈ দিয়া, বা মই জীয়াই আছোঁ তোমাকো মই সেনেকৈ সসন্মানে জীয়াই থাকিবলৈ দিওঁ, এই কথাটোৰ বিশ্বৰ যিখিনি ঠাইত ভালকৈ পালন কৰা হয়, মোৰ মতে নেদাৰলেণ্ড সকলোতকৈ আগত নেদাৰলেণ্ডত লিভ এণ্ড লেট লিভ। দেশে বিদেশে হোৱা কিছু লতিঘটি, কি লতিঘটি হ'ল? এইবিলাক মানে সৰু সৰু কথা চব। এই দূৰত থকা মানুহ হিচাপে ধৰা তুমি, আৰু বিশেষকৈ দুজনী স্কুলীয়া ছোৱালীৰ পিতৃ হিচাপে তোমাৰ সদায় আমাৰ কি হয়, যিটো খৰচী সময়, সেইটো সময়তে অতি 9,000-10,000 কিলোমিটাৰ দূৰৰ ভাৰতবৰ্ষলৈ আহিবলগীয়া হয়। চ' ফ্লাইটৰ টিকেটবিলাক বৰ কষ্টলি হয়। চ' এইটো লতিঘটি, এইটো 5-6 বছৰমান আগতে হৈছিলে, জেট এয়াৰৱেজৰ টিকেট কাটিছিলোঁ তেতিয়া।
জেট এয়াৰৱেজৰ টিকেটটো কাটিলোঁ বহুত আগতে কাটিলোঁ চবেই বহুত কৈ থাকে সস্তাত টিকেট পাওঁ মই কেতিয়াও নাপাওঁ সেইবাৰ পাই গ'লোঁ একদম সস্তাৰ টিকেট একদম বিৰাট ফূৰ্তি আৰু তাৰপিছত কি হ'ল 2 দিন আছে যাবলৈ তোমাৰ জেট এয়াৰৱেজ ডুবি গ'ল তেতিয়া আজি 5-6 বছৰ আগত জেট এয়াৰৱেজ ডুবিলে ন জেট এয়াৰৱেজ ডুবি গ'ল মোৰ মানে সস্তাত অহা গাড়ী নাই নহ'ল 2 দিন আগতে হেৰি ফ্লাইটে ডুবি গ'ল কিন্তু মানে সেইটো এটা বৰ ভাগ্য ভাল আছিলে মই জেট এয়াৰৱেজৰ পৰা ডাইৰেক্টলি টিকেট কটা নাছিলোঁ তাৰে এটা এজেঞ্চিৰ পৰা টিকেট কাটিছিলোঁ মই প্ৰথম ফোন কৰিছোঁ দুখ মনেৰে যে পইচা কেইটাকে পাওঁ নেকি মই টিকেটটো এনেকুৱা কাটিছিলোঁ যে পইচা ঘূৰাই নোপোৱা টিকেটটো কাটিছিলোঁ নন ৰিফাণ্ডেবল বুলি লিখা থাকে সেইটোতে কাটিছোঁ তথাপি সুধিছোঁ ফোন কৰিছোঁ পইচা কেইটাকে লওঁ যদি পাৰে যদি দিয়ক কৈছে নাই এইটো নহ'ব এতিয়াতো হেৰিও হ'ল ডুবি গ'ল আপুনি ক'ত পইচা হ'ব মই ক'ব এনেকৈ মোক ক'লে দেই কৈ পেলাই এঘণ্টাৰ পিছতনো কি হ'ল ক'ব না ফোন কৈছে নহয় উই হেভ ডিচাইডেড ডেট উইল গিভ দ্য মানি বেক ফুলি আৰু ৰিফাণ্ড কৰিব এক পইচা নাকাটি পেলাই পইচাখিনি ঘূৰাই দিছে ধৰক সেইটো এটা আনন্দৰ কথা আছিলে যদি ঘটিটো পিছত সেনেকুৱা সৰু সৰু কথা আছে আৰু এই সাগৰ মহাসাগৰত হোৱা খন্তেকীয়া ৰোমাঞ্চ কাৰ লগত এইটো ৰোমাঞ্চবিলাক চব সাগৰৰ লগতে তোমাৰ প্ৰশান্ত মহাসাগৰ বিগ চৰ বুলি কয় কেলিফৰ্ণিয়াৰ ফালে উপকূল অঞ্চলটো তোমাৰ এই সাগৰ এই পাহাৰৰ ওপৰকে তোমাৰ সাগৰ তলত তোমাৰ বহুত দূৰ মই গাড়ী চলাই গৈছিলোঁ আমি মোৰ থাকে খুলখালী নন্দনা মোৰ শালপতি উজ্জ্বল তেওঁলোক US থাকে তেওঁলোকৰ ঘৰলৈ যাওঁতে তেওঁলোকে ফুৰিব গৈছিলোঁ ফুৰিব যাওঁতে গোটেই বহুত কিলোমিটাৰ মানে এঘণ্টামান চাগে মই গাড়ী চলাই ঘূৰি ফুৰিছোঁ মানে প্ৰশান্ত মহাসাগৰ মই পানীয়ে চুই পোৱা নাই পাৰলৈ মই যোৱা নাই কিন্তু সেই যে এটা ব্ৰমান্স বুলি যিটো কয় ইংলিছত সেই এটা ফিলিং মানে তোমাৰ এনেকুৱা হৈছে চ' সেইটো একদম মানে সদায় তোমাৰ মনত ৰৈ যাব US যাওঁতে আমি মানে ক'ৰবাৰ পৰা এড্ৰেছ উলিয়াই টম ক্ৰুজৰ ঘৰো বিচাৰি চলাত কৰিছিলোঁ দেই বেভাৰলি হিলছত সেইবিলাক বাৰু অফক'ৰ্চ নেপাম বাৰু বিচাৰি আমি চেষ্টা কৰিছিলোঁ সেইবিলাকতকৈও ধৰা এই প্ৰশান্ত মহাসাগৰ অভিজ্ঞতাটো ঠিক তেনেকৈ তোমাৰ ক্লিপছ অফ মোহেৰ বুলি আছে আয়াৰলেণ্ডত এই 30 কোটিমান বছৰৰ আগতে ধৰা পাহাৰৰ এনেকৈ সেই একেই ধৰা তোমাৰ সাগৰখন তলত আৰু একদম এনেকৈ ক্লিফ আৰু একদম থিয় পাহাৰৰ চাইডে খোজকাঢ়ি মানে যোৱাটো যিটো অনুভৱ আমি চব গৈছোঁ মোৰ পত্নী মোৰ খুলখালী থাকে তাত ভেৰি চফ আৰু মোৰ তাৰপিছত শেষত সকলো ৰ'ল মোৰ আৰু মোৰ ডাঙৰ ছোৱালী নিচি আমি খোজকাঢ়ি বহুতখিনি আগত পাইছিলোঁ তাই মানে সৰু ছোৱালী হ'লেও তাই এনেকুৱা ধৰণৰ পৰিৱেশত তাই খুব দাৰ্শনিক ধৰণৰ কথা কয় মই এনেকুৱা ঠাইত গৈ মই খুব ভাল পাওঁ তাইৰ লগত গৈ এটা বেলেগ ধৰণৰ আকৰ্ষণ পাইছিলোঁ আটলাণ্টিক মহাসাগৰৰ লগত ঠিক তেনেকৈ নৰৱে যাওঁতে ফিয়ৰ্ড বুলি কয় ফিয়ৰ্ডটো আকৌ বেলেগ ধৰণৰ তাত কি হয় জানানে সাগৰৰ পানী মাটিৰ ভিতৰলৈ মানে পাহাৰৰ ভিতৰলৈ বুলি ক'ব পাৰা সোমাই যায় সেইকাৰণে ধৰা সেইটো সোঁত নাই পানীটো আৰু একেই কিন্তু পাহাৰবিলাক থিয় পাহাৰ আৰু পানী ভিতৰলৈ সোমাই গ'ল আমি ফেৰীৰ এটা জাহাজৰ ট্ৰিপ এটা লৈছিলোঁ সোমাই গৈছোঁ এসময়ত তোমাৰ এনেকুৱা লাগে চবফালে থিয় পাহাৰ খালি তোমাৰ পানী দেৰ ইজ নাথিং এলছ তোমাৰ এনেকুৱা এটা শিহৰণ অনুভৱ হয় এনেকুৱা ৰিয়েলি দ্য ৱৰ্ল্ড ইজ ৰোমান্স মানে এইটো এটা বেলেগ এটা অভিজ্ঞতা আৰু এনেকুৱা অভিজ্ঞতাই এই কিতাপখন প্ৰায় 208 পৃষ্ঠাৰ কিতাপখন 26টা এনেকুৱা সৰু গল্প কাহিনী সঁচা গল্প আহিছে সঁচা কথা অভিজ্ঞতা ইয়াত খুব ধুনীয়াকৈ লিখিছে আৰু আপুনি এগৰাকী চিৰিয়াছ পৰ্যটক আৰু নিৰ্ভৰযোগ্য কাহিনীকাৰ কাৰণ কিতাপখনৰ একেবাৰে ওপৰত খুব ধুনীয়াকৈ লিখা হৈছে আৰু বেটুপাতটো দেখিলে গম পায় এখন খুব একদম যিবিলাক আমি কওঁ ন প্ৰিমিয়াম বুকছ তেনেকুৱা নিচিনা লগা হৈছে চুই চাই ভাল লাগিছে কিতাপখন পিছফালে কিছু সৰু সুৰা শুভেচ্ছা বাণী আছে ময়ূৰ বৰা ডাঙৰীয়া কৃষ্ণ দুলাল বৰুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি শুভেচ্ছা দিছে সকলোৱে আৰু কিতাপখন মই যদি কওঁ তেতিয়াহ'লে কৃতজ্ঞতা হিচাপেও দিয়া হৈছে প্ৰশান্ত ৰাজগুৰু মধুমিতা ফুকন বাইদেউ তেওঁলোকেও ইয়াত এটুকুৰা লিখিছে আৰু ডক্টৰ গায়ত্ৰী গগৈ তেখেত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় ৰোগবিদ্যাৰ হয় খুব ভাল লাগিছে কিতাপখন আৰু এয়া আপোনাৰ অফিচৰ ফটো এখন মোৰ অফিচৰ ফটো এতিয়া আহিলোঁ সৌৰভদা কেনেকৈ মৰিকলংখনৰ লগত মৰিকলংখন দেখিলে মৰি যোৱা এখন কলং বুলি যদি আমি কওঁ তেতিয়াহ'লে প্ৰায়ে মৰিয়ে গৈছে এতিয়াও বানপানীৰ সময়ত পানী হয় একেবাৰে উভয় নদী হৈ যায় মৰিকলঙৰ পৰা সাগৰলৈ কি ক'ব এইখিনি কথাখিনি এই ইয়াতে
এই অল্ড মেন ৰিভাৰ বুলি মই এটা লিখিছোঁ এই সেইটোতে সঁচাকৈ তোমাৰ জীৱনৰ লগত মোৰ জীৱনৰ লগত তোমাৰ সকলোৰে জীৱনত তুমি যদি ভুমুকি মাৰা পানীৰ এটা প্ৰভাৱ আছেই তোমাৰতো কলিয়াবৰ সেয়াও ব্ৰহ্মপুত্ৰই আছিল এতিয়া তোমাৰ গুৱাহাটীও সেয়া ব্ৰহ্মপুত্ৰ তো মোৰ সেই মৰিকলং তাৰপিছত কলং তাৰপিছতে কটন কলেজত পঢ়িছিলোঁ সেয়া তোমাৰ ব্ৰহ্মপুত্ৰ তাৰপিছতে তোমাৰ নেত্ৰাৱতী নদীৰ কাষত মেংগলোৰ চুৰাটকল হাৰিচি চুৰাটকলত পঢ়িছিলোঁ এতিয়া NIT কৰ্ণাটকা বুলি কয় তাৰপিছতে সেয়া তাৰপিছত সাগৰ হ'ল আৰৱ সাগৰ কলেজখনেই আছিল আৰৱ সাগৰৰ পাৰত সেই তেনেকৈ যদি মই গৈ থাকোঁ সেই নদীৰ পানীৰ লগত এটা সম্বন্ধ আছেই আৰু সেই এটা ভাল লগা কথা হৈছে ধৰা আমি মানুহবিলাকে ঠাইবিলাক কেনেকৈ ৰাখিছোঁ সেইমতে ঠাইবিলাক বেলেগ বেলেগৰ এটা পৰিচয় পাই বেলেগ বেলেগ ধৰণৰ হয় কিন্তু প্ৰকৃতিয়ে সকলোকে হিয়া উজাৰি দিছে তোমাৰ মই ব্ৰহ্মপুত্ৰ পাৰত যিটো অনুভৱ কৰোঁ মই হেৰিত আছিলোঁ হাংগেৰী দেশৰ বুদাপেষ্টত আছিলোঁ এবছৰ আজিৰ পৰা 22-23 বছৰ আগত এই দানিউবৰ পাৰত ৰৈ একে অনুভৱ হয় একে মই সঁচা কথা কৈছোঁ তোমাৰ আৰু মানে মোৰ এনেকুৱা লাগে প্ৰথম তেতিয়া এই বুদাপেষ্টলৈ যেতিয়া গৈছিলোঁ 23 বছৰ সেয়া মোৰ প্ৰথম বিদেশ যাত্ৰা আৰু মানুহটো এনেও অকণ ভাবুকতো মানুহৰ লগত সোনকালে গৈ কথা পাতিব নোৱাৰোঁ মোৰ মানে প্ৰথম চিনাকি মানুহ যেন বুদাপেষ্টত মোৰ দানিউবখনে লাগিছিলে প্ৰকৃতাৰ্থত আপুনি খুব আৱেগিক মানুহজন হয় আৰু আপোনাৰ দুজনী ছোৱালীৰ পিতৃ সেই অনুভৱখিনি কৈ যাওক আৰু একেলগে ফুৰি ফুৰে ডাঙৰ ছোৱালীজনী খুব দাৰ্শনিক টাইপ কথা কয় সেইখিনি কওক অকণমান খুব মই ইনভলভ সিহঁতৰ লগত মই সিহঁতক কওঁ পিতৃটো হয়ে মই তাহাঁতৰ মই কওঁ তোমালোকৰ দুজনী মাতৃও হয় মাকৰ সেইটো মৰমটো পাই মই বহুত সময়ত অকণ মাদাৰলি ফিলিং তেনেকুৱাও থকা যেন লাগে চ' জীৱনৰ আটাইতকৈ ডাঙৰ দুটা উপহাৰ আৰু মোৰ কাৰণে মাই টু ৱৰ্ল্ডছ একচুৱেলি চ' সেইফালৰ পৰা খুব ভাল লাগে অফক'ৰ্ছ ভাল লাগে মানে দে উইল ড্ৰাইভ ইউ নাটছ অলছ এট টাইমছ গতিকে ল'ৰা ছোৱালী সেইটো কৰিবই কিন্তু তথাপি গোটেইখিনি যদি মই কৈ সাৰাংশত কওঁ এইটো এটা খুব সুন্দৰ অনুভৱ কোনোবাই যদি সেইটো ল'ৰা ছোৱালীৰ অনুভৱটো পোৱা নাই সেইটো পাব লাগে কেতিয়াবা মোৰতো এইটোও খুব ভালকৈ মানে ভাবোঁ যে আমি যদি নিজৰ ফালৰ পৰাও সন্তান কৰিব নোৱাৰোঁ সন্তান হেৰি এডপ্ট কৰাৰ সুবিধা আছে সেইটো কৰিব লাগে মোক খুব ভাল বন্ধু এজনে কৰিছে ছোৱালীৰ পিতৃ মানে এতিয়া মোৰ ল'ৰা মই সদায় দেখা পাই থাকোঁ সি মাকৰ প্ৰতি তাৰ অকণমান হেৰিখিনি আদবখিনি বেছি বা দাবীদাৰ বেছি মানে কন্যা সন্তানৰ পিতৃ আপোনাৰ প্ৰতি নিশ্চয় দুজনী ছোৱালীৰ বাপেকৰ প্ৰতি মৰমখিনি অলপ বেছি আছে এটা কথা মই কওঁ মই আমাৰ দুইজনীৰ ক্ষেত্ৰত দেখোঁ দুইজনীয়ে আমাৰ দুইটাৰ প্ৰতি আকৰ্ষণটো সমান দেখিছোঁ কাৰণ এটা কথা এইটো হ'ব পাৰে মই ভাবোঁ দে মই ভুল হ'ব পাৰোঁ সম্পূৰ্ণ যিহেতু তাৰমানে এতিয়া নেদাৰলেণ্ডত অকলে ধৰা এজন মানুহে এটা কাম কৰাটো সম্ভৱ নহয় ধৰা ঘৰতো আমি দুইটাই লাগিব লাগিব আৰু তেওঁ অফিচলৈ যে আমি অফিচৰ কামো সমানে কৰোঁ ঘৰৰ কামো সমানে কৰোঁ যিহেতু দুইজনে সমানে হেৰি কৰোঁ মই দেখোঁ আমাৰ দুইজনৰ প্ৰতি মানে দুইজনকে সমানে পায়তো কেতিয়াবা দেউতাকক নেপালে চাগে অকণমান বেছি হেৰিব পাৰে নে ক'ব নোৱাৰোঁ মই নাজানো এইটো কথা কিন্তু মই দেখোঁ আমাৰ দুইজনীৰ দুইটাৰ প্ৰতি আকৰ্ষণটো সমানেই মই তেনেকৈ দেখোঁ আৰু নেদাৰলেণ্ডত ল'ৰাৰ সংখ্যা বেছি নে ছোৱালীৰ সংখ্যা বেছি মই এইটো পৰিসংখ্যাটো ভালকৈ নাজানো কিন্তু আই থিংক প্ৰায় সমানেই হ'ব এনেকুৱা মই বৰ ডাঙৰ সমস্যা হিচাপে মই দেখা নাই কিন্তু তাৰপিছতে নেদাৰলেণ্ডত আপোনাৰ চাকৰিৰ ক্ষেত্ৰখিনি যদি আমি পাতোঁ কেনেকুৱা ধৰণৰ চাকৰিৰ বাবে নতুন প্ৰজন্মই ধৰক যাব পাৰে বা তাত আৰু যিটো চিটিজেনশ্বিপৰ কথাটো সেইটোও পাতি ল'ম প্ৰথম চিটিজেনশ্বিপটোৱে পাতোঁ নেকি তাত আপুনি ঘৰ কিনিব পাৰেনে মাটি কিনিব পাৰেনে বা তাৰ হ'ব পাৰেনে তুমি ঘৰ মাটিটো কিনা এনেকৈ নুশুনো কিন্তু ঘৰ কিনাটো অত্যন্ত সহজ মানে তুমি তাতে যদি আছা তোমাৰ তাতে চাকৰি কণ্ট্ৰেক্ট আছে তেতিয়া তুমি পাৰ্মানেণ্ট ৰেচিডেণ্ট নহ'লেও তুমি ঘৰ কিনিব পাৰা কিন্তু আজি ঘৰৰ সমস্যা হৈছে খুব ঘৰৰ মানে উপলব্ধ নহয় সেইটো এটা বেলেগ সমস্যা কিন্তু তুমি ঘৰ কিনাৰ ফালৰ পৰা তোমাৰ সেইটো বৰ বেছি দিগদাৰী কথা নহয় লোন ইত্যাদিও বৰ সোনকালে পোৱা যায় সহজে পোৱা যায় বহুত দিনৰ আগলৈকেতো আমাৰ সময়লৈকে 100% লোনো পোৱাটো দিগদাৰী নহয় ইণ্টাৰেষ্ট ৰেট এতিয়া বাঢ়িলে এসময়ত 1.8% ইণ্টাৰেষ্ট চ' সেইবিলাক বহুত সহজ আছিলে পিছে আকৌ তোমাৰ এইটোলৈ ইমান হেৰি নাই তোমাৰ আকৌ তুমি বেংকত পইচা থ'লেও আকৌ ইণ্টাৰেষ্ট নোপোৱা ন কেতিয়াবা আকৌ বহুত বেছি পইচা থ'লে তুমি উল্টাই পইচা দিবহে লাগে তেনেকুৱাও হয় গতিকে সেইকাৰণে সেইটো হেৰি চাবলৈ গ'লে আৰু চিটিজেনশ্বিপটো
চিটিজেনশ্বিপ তুমি 5 বছৰ থাকিব লাগিব আপুনি লৈছে মই ললো পাৰ্মানেন্টলি নেদাৰলেণ্ডৰ বাসিন্দা তোমাৰ 5 বছৰ থাকিব লাগিব এটা ডাটছ পৰীক্ষা পাছ কৰিব লাগিব তাৰপিছত তুমি এপ্লাই কৰিব পাৰা দিগদাৰি নাই লাইচেন্স ড্ৰাইভিং লাইচেন্স মই জনামতে ডুবাইত আটাইতকৈ ডাঙৰ PhD ডিগ্ৰী লোৱাৰ নিচিনা ড্ৰাইভিং লাইচেন্সৰ কাহিনীটো নেদাৰলেণ্ডত একেবাৰে খুব টান হয় মানে সব পদ্ধতিগতভাৱে যায়তো তুমি ক্লাছ লৈ পেলাই তোমাক প্ৰেক্টিকেল কৰাই প্ৰেক্টিকেল মানে সঁচাই প্ৰেক্টিকেল টান ৰাস্তাত যাব ফেইল কৰিব কিন্তু তাতে আমাৰ নিচিনা মানুহৰ এটা সুবিধা হ'ল সেইটো অকণমান অদ্ভুত নিয়মটো কিন্তু আমাৰ খুব কামত আহিল সেইকাৰণে আমি আৰু এইটো প্ৰতিবাদ অফক'ৰ্চ নকৰোঁ আমি হাইলি স্কিল মাইগ্ৰেণ্ট হিচাপে গৈছিলোঁ হাইলি স্কিল মাইগ্ৰেণ্টৰ এটা ক্লজ আছে যে এই লাইচেন্সখন এক্সচেঞ্জ কৰিব পাৰি আমি খালি ইণ্ডিয়ান লাইচেন্সখন তাত দি পেলাই তাত ডাটছ লাইচেন্সখন লৈছোঁ মানুহ মানে ঈৰ্ষাত জ্বলি পুৰি মৰে বহুত মানুহ যে ইমান টান কামটো ইমান সহজে তহঁতৰ হৈ গ'ল এইটো মানে একেবাৰে ঈৰ্ষণীয় কথা আৰু গম পাইছোঁ মানে আৰু ইণ্ডিয়ান মানুহ তাত কিমান আছে মই সংখ্যাটো ক'ব নোৱাৰিম কিন্তু তোমাৰ ধৰা মই যদি 9 বছৰত চাবলৈ যাওঁ দুগুণতকৈ বেছি বাঢ়িল বুলি ক'ব লাগিব বাঢ়িল অসমৰো বহুত আছে ধৰা এতিয়া আমাৰ আমাৰ আইন্ধভেনত থাকোঁ আইন্ধভেন হৈছে ফিলিপছ কোম্পানীৰ জন্মস্থলী তাতেই ধৰা আমাৰ অসমীয়া পৰিয়াল হিচাপে এতিয়া 6-7টামান পৰিয়াল আছে আৰু ছাত্ৰসমূহ গোটেইখিনি ল'লেতো প্ৰায় 50 মানৰ চাগে ওপৰে হ'বগে হেৰিতে আইন্ধভেনতে গোটেইখিনি খবৰ আমি নাজানো কিন্তু আমি পৰিয়ালবিলাক আছে মানে আনুষ্ঠানিক ছ'চাইটি নহয় যদিও আমি খুব সক্ৰিয় হয় হোৱাটছএপ গ্ৰুপ আছে আমি হেৰিও পাতিছোঁ এই মূলতঃ সেই 5-6 ঘৰ আইন্ধভেন প্লাছ আৰু আমাৰ আমষ্টাৰডামৰো মানুহ আছে সেইখিনিও আমাৰ নিজৰে সেয়া মিলি আমি গোটেই ইউৰোপৰ অসম মিলন পাতিছোঁ যোৱা বছৰ 2023ত আমাৰ আইন্ধভেনৰ ওচৰতে বঢ়িয়া চ' এনেকৈ মই জানিবলৈ মন কৰিলোঁ আৰু এই কিতাপখন পঢ়িলে এনেকুৱা ধৰণৰ আৰু কাহিনী আপোনালোকে গম পাব সৌৰভ দা কিতাপখন কেনেকৈ পাব কাৰণ অনলাইনত আপুনি দিয়া নাই ফোন কৰিলে পঠিয়াব ফোন কৰিলে ইয়াতে ফোন নাম্বাৰ উপলব্ধ আছে কিতাপখনত তাতো হেৰিত থাকিব তেওঁলোকে পঠিওৱাৰ ব্যৱস্থা কৰিব আৰু যদিহে আপুনি নগাঁৱৰ বাসিন্দা এই নগাঁৱৰ গ্ৰন্থমেলা 17 পৰা 25 কোন প্ৰকাশনে কৰিলে এয়া ক্ৰান্তিকাল প্ৰকাশন অজন্তা প্ৰেছ নগাঁৱৰ তেওঁলোকৰ গুৱাহাটীতো অফিচ আছে তো গুৱাহাটীতো পোৱা যাব আৰু নগাঁৱতো পোৱা যাব আৰু বেলেগ ঠাইতো তেওঁলোকে খবৰ কৰিলে পঠিয়াব অ'কে লাষ্টত আপুনি কেনেকুৱা পালে ইয়ালৈ আহি পেলাই আৰু সেইখিনি আপুনি যদি ট্ৰাই কৰে নেদাৰলেণ্ডৰ যিটো ভাষা সেইটোত ক'ব পাৰিব নেকি Ich finde মই হাৰ্টলিক বেদান্ত কি ক'লে I find it very nice thanks from the bottom of my heart okay ভালেই ভাষাটো শুনি ভাল লাগিছে অলপতে হৈ যায় বেছি দীঘলীয়া এটা পিছে আছে ডাটছ ভাষাত এটা কথা আছে কৰ্ট এণ্ড ক্ৰাফটিক তাৰমানে শ্বৰ্ট এণ্ড ষ্ট্ৰং তাৰমানে কথা কমকৈ ক'বা শক্তিশালীকৈ ক'বা কম কেইটামান শব্দতে সেইটো খুব হেৰি কৰে ভাল লাগিলে সঁচাকৈ আপুনি অহাৰ বাবে ধন্যবাদ আৰু মই আপোনালোকৰ বাবে কিতাপখন নম্বৰ দি দিম তাত আপোনালোকে যোগাযোগ কৰিব আৰু অনুষ্ঠানটো চাই কেনেকুৱা পালে বা সৌৰভ দাক কেনেকুৱা পালে অনুষ্ঠানটোত সৌৰভ দাৰ নাম্বাৰটো দি দিব পাৰিম আপোনাৰ য়েছ আপোনাক হোৱাটছএপ কৰিব চাগে মোৰ দৰ্শকে ভাল পাব আৰু কেতিয়াবা হয়তো কিবা কাৰণত যদি নেদাৰলেণ্ডত নতুন প্ৰজন্মই কিবা যদি সহায় সহযোগিতা বিচাৰে নিশ্চয় সৌৰভ দাই কৰিব কাৰণ ইতিমধ্যে যিসকল আহিছে বাৰ্তালাপলৈ বাহিৰৰ পৰা তেওঁলোকক কিবা কাৰণত কেতিয়াবা সহায়ৰ প্ৰয়োজন হয় নতুন প্ৰজন্মৰ সেইখিনি আশা কৰিছোঁ আপোনাৰ পৰা নিশ্চয়কৈ সহায় কৰিবলৈ মই নিজেই ভাল পাম ধন্যবাদ আজিলৈ বিদায় লৈছোঁ থেংক ইউ